এইখিনিয়ে ক'ব খোজো যে বৰ্তমান যেটো হয়তো আপাৰ অসমত বা বিভিন্ন ঠাইত আমি নিউজত পাই আছো যে কিবা এটা বস্তু লৈ হয়তো হলেই কিবা এটা কথা লাগিলেই এটা হিন্দু মুছলমানৰ যেটো এটা কালাৰ সেই কালাৰটো আহি যায় কিন্তু আমি বৰ্তমানত এইটোৱে দেখা পাই আছো কিন্তু আমাৰ যেটো নেকি আগত আমি বসবাস কৰিছো বা আমি বহু ঠাইত ঘোৰা ফেৰা কৰিছো এই বৈষম্যমূলক কথাবিলাক নাছিল তো বৰ্তমানত এটো এটা মুখ্য কথাৰূপে মুখ্য হিচাপে কথা এটা ৰূপ দিছে কিন্তু এইবিলাক ভাল নহয় মোৰ বুধৰে ভাল নহয় আজিৰ পৰা বহুত বছৰ আগৰ পৰা মোৰ দেউতা মোৰ খুৰা মামা এওঁলোকে যেটো হিন্দু মুছলমানৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰি আছে আজিও আমি গাঁৱত সেই একে মিলাপ্ৰীতিৰ ভাব লৈ চলি আছো বহুত শান্তিত বসবাস কৰি আছো এনেকুৱা উচতনিমূলক কথা লৈ হিন্দু মুছলমানৰ মাজত যেটো আমাৰ ঐক্য ভাব ভাতৃত্ব ভাব বিনষ্ট কৰাত আমি বৰ দুখিত আমি এই কথা বহলাই কবলৈ গলে এছাম মানুহে এইবিলাক কথা লৈ ঘূৰি ফুৰে কিন্তু ইটো কথা ঠিক আজিও মানুহ আছে বহু সমাজত বহু মানুহ আছে তেওঁলোকে এইবিলাক কথাত ঠাই নিদে কিন্তু এছাম মানে এইবিলাক কথা লৈ এটা বিভিন্ন ৰূপ দি যাতে আমাৰ বহুত শ্ৰমিক লেবাৰ সকল বিদেশত কাম কৰি আছে তেওঁলোকে হয়তো নিৰ্যাতন ভুগি আছে বা তেওঁলোকে কামৰ পৰা বিৰত হৈ ঘৰত আহি বহি আছে ফলত আমাৰ অৰ্থনৈতিক দিশটো পিছ পৰি আছে কিন্তু এইবিলাক বৈষম্য আমি যেনেকৈ হওক বুদ্ধিজীৱী লোকসকলে হওক বা আমাৰ শাসকীয় মানুহবিলাকে হওক তেওঁলোকে এটা সঠিক পদক্ষেপ লৈ যাতে এইবিলাক কথাৰ বীজ ৰোপণ নহয় বা হ'ব নোৱাৰে তাৰে এটা পদক্ষেপ ললে আমি শান্তিত বসবাস কৰিম কিন্তু এটো হসা আমি এই কথা কোনোদিন নাথাকে শান্তি দেখত আহিব কিন্তু ভুল বুজাবুজিৰ পিছত আহিব মানুহৰ মানে মনত এটা বেয়া ভাব বা এইবিলাক লৈ যেটো বসবাস কৰি আছে এই কথা কোনোদিন নাথাকে এটো খাটাং আমাৰ মাজত শান্তি পুনৰাই ঘূৰি আহিব কিন্তু এইবিলাক দূৰ হ'ব লাগিব যাতে সমাজত এই কলংক বা এইবিলাক কথা নাথাকে এটো চালিজাৰি চাই আমি বন্ধ কৰিব লাগিব আমি বুদ্ধিজীৱী সকলে বা আমি বিভিন্ন ঠাই জামানসকলে এইবিলাক কথা পদক্ষেপ ল'ব লাগিব যাতে এনেদৰে আৰু হিংসাৰ বীজ বিয়পি নপৰে আমি আগৰ দৰে হিন্দু মুছলমানে ভাতৃত্ববোধেৰে আমি অসমত বসবাস কৰিব পাৰো তাৰে এটা চেষ্টা কৰিব লাগিব পৰম্পৰা আমি জনতা পঞ্চায়তত যিকেই ঘৰ মানুহ বসবাস কৰি আছো দুৰ্গা পূজা হওক কালী পূজা হওক বা বিহু হওক সকলো অনুষ্ঠানত বিশেষকৈ আমাৰ দুৰ্গা পূজাৰ অনুষ্ঠানত মুছলমান বিলাকক লগত লৈ আমি সমিতি বনাও তাৰ জৰিয়তে আমি পূজা পৰিচালনা কৰো আমাৰ ইয়াত কোনো ধৰণৰ বেয়া ভাব বা জাতিগত কোনো কথা নাহে আমি শান্তিৰে পূজা পাৰ্বণ কৰো বিশেষকৈ ক'বলৈ গ'লে মুছলমান সকলে যদি আমাক সহায় নকৰে তেনেহলে আমাৰ ইয়াত দুৰ্গা পূজা হওক বা বিভিন্ন পূজাই হওক আমি কৰিব নোৱাৰো খালি তেওঁলোকে এনে মানসিকভাৱে বা এনে সহায় নকৰে আৰ্থিক হিচাপে তেওঁলোকে আমাক সহায় বৰংগনি আগবঢ়ায় যাৰ ফলতে আমি শান্তিৰে মিলাপ্ৰীতিৰে পূজা পাৰ্বণ কৰি আমি বিৰাট আনন্দিত হওঁ এইটো আমাৰ এটা পঞ্চায়তৰ পৰম্পৰা এইটো আমাৰ থাকিবই আৰু আমি হিন্দু মুছলমানৰ ভেদাভেদ মনোভাৱ আমাৰ মনত কোনো দিনে নাহে আৰু নাহিব এনেকুৱা আমি এটা শান্তিত আছো সেই শান্তি আমি আৰু কি কম এটা এটা মানে আমি চিৰ শান্তিত বসবাস কৰি আছো হিন্দু মুছলমান সকলে ঠিক আপুনি জনতা পঞ্চায়তৰ পৰা গোটেই অসমক কি বাৰ্তা দিব খোজে ৰাইজক আমি গোটেই অসমত ইয়াৰে পৰা এটা শান্তিৰ বাৰ্তা দিব খোজো যাতে হয়তো অসমৰ বিভিন্ন ঠাইত এনে কুটাঘাতমূলক কাম কাজ যাতে নহয় আমাৰ ইয়াত যেটো শান্তি বজাই আছে আমাৰ দৰে তেওঁলোকো যাতে
হিন্দু মুছলমানে মিলাপ্ৰীতি কৰি পুনৰাই আৰু শান্তি আনি দেশখনক মানে আগুৱাই নিয়াৰ বাবে পদক্ষেপ লয় মই এইখিনিয়ে ভাবোঁ। আপোনাৰ নাম? মোৰ নাম শ্ৰী অখিল চন্দ্ৰ ঘোষ। মোৰ ঘৰ জনতা গাঁও পঞ্চায়তত বালিকুৰি এনচি গাঁৱত। আমাৰ বালিকুৰি কলনী বুলিও কয়। এই দেউতা খুৰা সকলো ইয়াতে বসবাস কৰি গৈছে। আমাৰ ইয়াত মানে যিবিলাক আমাৰ হিন্দু মানুহ আছে তেওঁলোকে কোনোদিন এনেকুৱা মানে মনোভাৱ মনত নাৰাখে।